নমস্কাৰ মই এপলিনা এই মুহূৰ্তত অন্য এটা খবৰ লৈ আহিছো আপুনি বাৰু এটা ব্যৱসায় কৰিম বুলি ভাবিছে নেকি যদি আপুনি ব্যৱসায় কৰিম বুলি ভাবিছে বা আৰ্থিক সমস্যাৰ যদি সন্মুখীন হ'বলগীয়া হৈছে তেন্তে এতিয়াৰ পৰা আপুনি চিন্তা কৰিব নালাগে মাত্ৰ আপুনি থিৰাং কৰক আপুনি কি ব্যৱসায় কৰিব আৰু ঘৰৰ পৰাই কৰক আবেদন কি ধৰণে আপুনি আবেদন কৰিব 24 ঘণ্টাৰ ভিতৰতে আপুনি ঋণ পাবৰ বাবে আজি আপুনি নথিপত্ৰ যোগাৰ কৰক আৰু নিৰ্দিষ্ট কাৰ্যালয়ৰ সৈতে আপুনি যোগাযোগ কৰক লৈছো এই মুহূৰ্তত এটা ভাল খবৰ ব্যৱসায়ৰ প্ৰতি আগ্ৰহী লোকৰ বাবে ব্যৱসায়ৰ বাবে আপোনাক টকাৰ প্ৰয়োজন হৈছে নেকি যদিহে ব্যৱসায় এটা কৰিবলৈ টকাৰ প্ৰয়োজন হৈছে আপুনি চিন্তা কৰিব নালাগে 24 ঘণ্টাৰ ভিতৰতে আপুনি লাভ কৰিব ঋণ আপুনি মাত্ৰ আবেদন কৰক আৰু 24 ঘণ্টাৰ ভিতৰতে আপুনি ঋণ লাভ কৰিব আপোনাক যদি ঋণৰ প্ৰয়োজন আজিৰ ভিতৰতে আপুনি মাত্ৰ এটা কাম কৰক কি কাম কৰিব কেনে ধৰণে কৰিব আমি সেই সন্দৰ্ভত বুজাই যাম প্ৰথমতে আপুনি থিৰাং কৰক আপোনাৰ ব্যৱসায় আপুনি কি কৰিম বুলি ভাবিছে আচাৰ ব্যৱসায় বা অন্যান্য ব্যৱসায় স্বাৱলম্বী হ'বৰ বাবে আপুনি যিটো ব্যৱসায়কে ধৰিব বিচাৰিছে সেইটো ব্যৱসায়কে ধৰক আৰু যোগাৰ কৰক নথিপত্ৰ আপুনি কি যোগাৰ কৰিব আপোনাৰ হাতত থকা প্ৰতিটো বাধ্যতামূলক নথিপত্ৰ আপুনি যোগাৰ কৰক আধাৰ কাৰ্ড পেন কাৰ্ড হলেই কৰিব পাৰিব আবেদন আপোনাৰ হাতত থকা আটাইতকৈ প্ৰয়োজনীয় নথিপত্ৰ হৈছে আধাৰ কাৰ্ড আৰু পান কাৰ্ড আৰু অন্যান্য ডকুমেণ্টছ লৈ আপুনি আবেদন কৰিব পাৰিব ক'ত আৰু কিদৰে কৰিব আবেদন সেই সন্দৰ্ভত আমি জনাই যাম টাইমিটৰ প্ৰতিগৰাকী দৰ্শকক আবেদন কৰিবলৈ আপুনি যাব নালাগে বেংকলৈ আপুনি তাতবাতি কৰিব নালাগে আপোনাৰ প্ৰয়োজনীয় আৰ্থিক সাহায্য বিচাৰি বা ঋণৰ বাবে আপুনি বেংকলৈ অহা যোৱা কৰিব নালাগে যোগাযোগ কৰক আপোনাৰ অঞ্চলটোৰ সমীপৰ বন্ধন বেংকৰ সৈতে বন্ধন বেংকৰ কৰ্মচাৰীৰ সৈতে মাত্ৰ এবাৰ যোগাযোগ কৰক ফোনত হ'লেও যোগাযোগ কৰক বেংকৰ কৰ্মচাৰী নিজে আহিব আপোনাৰ ঘৰলৈ বেংকৰ কৰ্মচাৰী নিজে আপোনাৰ ঘৰলৈ পত্ৰ লৈ আহিব ঋণৰ পত্ৰ লৈ প্ৰয়োজনীয় নথিপত্ৰ সংগ্ৰহ কৰি লৈ যাব ঋণৰ পত্ৰত আপোনাৰ স্বাক্ষৰ মাত্ৰ ঋণৰ যিখন পত্ৰ থাকিব সেই পত্ৰখনত স্বাক্ষৰ কৰিব আপুনি আৰু পত্ৰখন নিজে লৈ যাব পত্ৰ পূৰণ কৰাৰ পিছৰ দিনটোতে লাভ কৰিব আপুনি ঋণৰ টকা গতিকে চিন্তা কৰিব নালাগে আপুনি মাত্ৰ এতিয়া ব্যৱসায় কি ব্যৱসায় কৰিব সেই কথা আপুনি চিন্তা কৰক আমাৰ ৰাজ্যত বৰ্তমান এনে বহু উদাহৰণ আছে যি আচলতে বন্ধন বেংকৰ জৰিয়তে এনেধৰণে সুবিধা লাভ কৰিবলৈ সক্ষম হৈছে গাঁৱে ভূঞে প্ৰতিটো প্ৰান্ততে এতিয়া বন্ধন বেংকে প্ৰকাৰ লাভ কৰিবলৈ সক্ষম হৈছে কিয়নো বন্ধন বেংকে খুবেই আকৰ্ষণীয় সুবিধা আগবঢ়াই আহিছে আমাৰ গ্ৰামাঞ্চলৰ বিশেষকৈ মহিলাসকলক প্ৰথম অৱস্থাত মহিলাসকলক ঋণ দি আগবঢ়া এই বন্ধন বেংক বৰ্তমান এটা বৃহৎ বিত্তীয় প্ৰতিষ্ঠান যি বিত্তীয় প্ৰতিষ্ঠানটোৱে সকলো লোককে সামৰি ল'বলৈ সক্ষম হৈছে বৃহৎ ব্যৱসায় কৰিবলৈ আগবাঢ়িব পাৰিছে আজিৰ সাধাৰণ মানুহে যিসকল মানুহে আচলতে আগৰ দিনত এটা বেংকলৈ ঋণ বিচাৰি যদি যায় তেনেহ'লে তেওঁ উভতাই পঠোৱা হৈছিল যদিহে তেওঁৰ চাকৰি বাকৰি নাই কিন্তু যিসকলৰ চাকৰি আছিল তেওঁলোকে সুবিধা লাভ কৰিছিল কিন্তু চাকৰি নথকা লোকসকলে বা এজন শ্ৰমিকে বা এজন সাধাৰণ ব্যক্তিয়ে ঋণ বিচাৰি সাবাতৰি হ'ব লগা হৈছিলে অন্যান্য বেংকসমূহতকৈ কিন্তু যেতিয়া বন্ধন বেংক আহিলে বন্ধন বেংকে সেই সকলো সমস্যা দূৰ কৰিলে ঠিক একেধৰণে বন্ধন বেংকে হাইলাকান্দিৰ কাটাখালা ব্ৰাঞ্চৰ তৰফৰ পৰা বহু মহিলাক সামৰি কেইবাটাও বিষয়ত তেওঁলোকক ঋণ প্ৰদান কৰিছে তেওঁলোকে যি কাম কৰিব পাৰিছে বা তেওঁলোকৰ যি ক্ষেত্ৰত প্ৰতিভা আছে সেই ক্ষেত্ৰতে তেওঁলোকক আগবঢ়াই নিবলৈ বন্ধন বেংকে সহায় কৰিছে বহু এনে উদাহৰণ আছে এতিয়া কাটাখালা বন্ধন বেংকত এক প্ৰকাৰ স্বাৱলম্বিতাৰ আন এক নাম হৈ পৰিছে বন্ধন বেংকৰ পৰা ঋণ লৈ স্বাৱলম্বী হৈছে চহৰাঞ্চলৰ মহিলা গ্ৰামাঞ্চলৰ মহিলা মুঠতে চহৰ চাপৰি প্ৰতিটো প্ৰান্ততে এতিয়া বন্ধন বেংকে প্ৰকাৰ লাভ কৰিছে বন্ধন বেংকৰ বিশেষ সুবিধাৰে প্ৰতিগৰাকী মহিলাই বিশেষভাৱে স্বাৱলম্বী হ'ব পাৰিছে বন্ধন বেংকৰ কাটাখালা শাখাৰ পৰাও তেনেধৰণে ঋণ লৈ বহু পুৰুষ মহিলা স্বাৱলম্বী হ'ব পাৰিছে স্বাৱলম্বিতাৰ নিদৰ্শন দাঙি ধৰিছে হাইলাকান্দি জিলাৰ কাটাখালাৰ আবু তাহিৰ লস্কৰ অলক চন্দ বাবু নন্দী জুমাক আঞ্চমানিক মন্তিক চিল আদি এনেধৰণৰ বহু উদাহৰণ আছে এইকেইজন মাত্ৰ উদাহৰণ তেওঁলোকে কি ধৰণে ব্যৱসায়ৰ যোগেৰে আগবাঢ়ি গৈছে তেওঁলোকে নিজেই তেওঁলোকৰ মন্তব্য কৰিছে বন্ধন বেংকৰ সৈতে আচলতে তেওঁৰ কিমান দিনীয়া সম্পৰ্ক আছে বা বন্ধন বেংকৰ পৰা তেওঁলোকে ঋণ লোৱা কিমান দিন হ'ল সেইকেইটা বছৰত তেওঁলোকে কি ধৰণে দ্ৰুতভাৱে ব্যৱসায়ত আগবাঢ়িব পাৰিছে সকলো কথা তেওঁলোকে উল্লেখ কৰিছে কোনোবাই যদি কম্পিউটাৰ দোকান দিছে কোনোবাই মোবাইলৰ দোকান দিছে মুঠতে সকলোৱে নিৰ্দিষ্ট এটা ব্যৱসায়ত তেওঁলোকে সেই পইচাটো বিনিয়োগ কৰিছে বন্ধন বেংকৰ পৰা লোৱা টকা তেওঁলোকে এটা নিৰ্দিষ্ট স্থানত বিনিয়োগ কৰিছে ফল মূলৰ দোকান গেলামালৰ দোকান কম্পিউটাৰ দোকান মোবাইলৰ দোকান মুঠতে সকলোৱে নিৰ্দিষ্ট এটা ব্যৱসায় বিনিয়োগ কৰি আজি দ্ৰুতৰূপে আগবাঢ়ি যাবলৈ সক্ষম হৈছে আৰু নিজকে এজন সফল ব্যৱসায়ী হিচাপে প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হৈছে আৰু ভৱিষ্যতেও তেওঁলোকে এই বৃহৎ ঋণেৰে ব্যৱসায় অধিক সম্প্ৰসাৰণ কৰিবলৈ তেওঁলোকে সপোন দেখিছে আৰু আগন্তুক সময়সমূহতো তেওঁলোকৰ এই সপোন পূৰণ কৰিব বন্ধন বেংকে তেওঁলোক আশাবাদী আৰু তেওঁলোকৰ মন্তব্য আছে কি ধৰণে আচলতে তেওঁলোকে বন্ধনৰ সৈতে আগবাঢ়ি যাবলৈ সক্ষম হৈছে দ্ৰুতৰূপে তেওঁলোকে কি ধৰণে আগবাঢ়ি যাবলৈ সক্ষম হৈছে সেই কথা তেওঁলোকে বন্ধনৰ সৈতে লাভ কৰা বন্ধনৰ পৰা পোৱা অভিজ্ঞতা বৰ্ণনা কৰিছে আমি সেই মন্তব্য আছে গ্ৰাহক অংশমানিক প্রায় 40,000-এর মতো হ্যাঁ এই টাকা নিয়ে আমার অনেক লাভ হয়েছে কোনো লোকসান হয়েছে না আগে আমি খুব অভাব অনটনের মধ্যে আসলাম তো লওয়ার পর এখন আমি একটু স্বাবলম্বী অনুভব করতেছি এখন বর্তমানে অসুবিধা নাই না ভালোই সার্ভিসটাও খুব ভালোই
সাপরা খুব ভালোই ইয়ে করে। হ্যাঁ, আমি লোন নিয়েছি। নেওয়ার পরে আমার বিজনেস করছে, আমি একটু লাভবান হয়েছি। আর মোটামুটি আমি চলে যেতে পারছি আর কি। মানে একটা একটা করে লোন নিয়ে